সংখ্যালঘু ভোটাৰক যেন কিনিহে থৈছে বদৰুদ্দিন আজমলৰ দলটোৱে। সংখ্যালঘু ভোটাৰৰ তথাকথিত অভিভাৱকত্ব লাগে AIUDFক। ২৪ত সংখ্যালঘুৱে বৰ্জন কৰা AIUDFে আকৌ এবাৰ যুঁজিব খুজিছে। সংখ্যালঘু প্ৰধান সমষ্টিত আন বিৰোধীক প্ৰৱেশ নকৰিবলৈ কাটৰ আহ্বান AIUDFৰ। ২০২৪ লোকসভা নিৰ্বাচনৰ বিভীষিকাময় ফলাফল পাহৰি ২৬লৈ পুনৰ সাজু হৈছে AIUDF। প্ৰায় ৯-১০ মাহ অসমৰ ৰাজনীতিৰ পৰা এক প্ৰকাৰ বনবাসত থাকি চিকিৎসকৰ চিকিৎসা লৈও ভঙা কঁকাল পোন কৰিব নোৱাৰাকৈয়ে অসমৰ ৰাজনীতিত পুনৰ সোমাইছেহি আজমল। আহিয়েই আৰম্ভ সেই একেই আৱেগ সৰ্বস্ব কন্দাকটাৰ ৰাজনীতি। অসমৰ বিৰোধী ঐক্যমঞ্চই এলাগী কৰাত ২৬ত অকলেই নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লৈছে AIUDFে। অৱশ্যে এইবাৰৰ দলটোৰ মৰণপণ যুঁজত ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ সাম্প্ৰদায়িক নেতাগণৰ অন্যতম আছাদুদ্দিন ওৱেইছিৰ দল AIMIMক ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে AIUDFৰ। এই চৰ্চা চলি থাকোঁতেই সোমবাৰে দলীয় কাৰ্যালয়ত এক সংবাদমেল দি AIUDFৰ চিধা কথা, সংখ্যালঘু ভোট থকা সমষ্টিত পুনৰ প্ৰাৰ্থী দিব AIUDFে। (২২+১৩) সমষ্টি আছে AIUDFৰ টাৰ্গেটত। এই সমীকৰণৰ ২২ মানে পোনপটীয়াকৈ সংখ্যালঘুৰ প্ৰাধান্য থকা ২২টা বিধানসভা সমষ্টি আৰু ১৩ মানে হ'ল ৩০%তকৈ অধিক সংখ্যালঘু ভোটাৰ থকা ৰাজ্যৰ আন ১৩টা সমষ্টি। নিজে জিকিব নোৱাৰিলেও কাৰোবাক হৰুৱাই কাৰোবাক জিকোৱাটোৱেই যে আজমল বাহিনীৰ লক্ষ্য সেয়া স্পষ্ট। আৰু তাকে কৰিবলৈ যাওঁতে AIUDFে বিৰোধী কংগ্ৰেছ সমন্বিতে আন সকললৈ এৰিছে এক শক্তি খেল। সংখ্যালঘু সমষ্টিত মূৰ সুমুৱাতকৈ একত্ৰিত বিৰোধীয়ে বিজেপিক প্ৰতিৰোধ কৰক উজনি আৰু উত্তৰ অসমৰ সংখ্যাগুৰু বসতি প্ৰধান সমষ্টিসমূহত। আমি য'ত খেলিম ইনশাল্লাহ জিকিম, খেলা হ'ব তাত। গতিকে সেইটো হয়তো মুজিবুৰ ৰহমানে পৰামৰ্শ দিছে, আমাৰ লগত নুযুঁজি বিজেপিৰ লগত যুঁজক। আমি যেনেকুৱা যিকেইখনত আমি আসনত ইলেকশ্যন খেলিম, এখনো আসনত যাতে বিজেপি নাপায় এইটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম। বিজেপি লাভ হোৱা কোনো কাম নকৰোঁ। আমি ১২৬খনত নিৰ্বাচন খেলিব পাৰিলোহেঁতেন, কিন্তু ১২৬খনত আমি নেখেলোঁ। আমি কম আসনত নিৰ্বাচন খেলিম যাতে বিজেপিৰ কোনো ধৰণৰ লাভ নহয়, আৰু যিকেইখনত খেলিম আমি জিকাৰ কাৰণে খেলিম। বাকী যি আসনবিলাক থাকিব কংগ্ৰেছ বা আৰু তেখেতসকলৰ সহযোগী দল আছে, তেখেতসকলে ভালদৰে যদি তাতে খেলে নিশ্চিতভাৱে অসমত আমি বিজেপি বিৰোধী এটা চৰকাৰ কৰিব পাৰিম। মুঠতে এইবাৰৰ নিৰ্বাচনতেই বৰ্তি থকা ৰাজনীতিৰ অন্তিমটো প্ৰয়াস কৰি চাব খুজিছে আজমল বাহিনীয়ে। কিন্তু AIUDFৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ২২+১৩ সমষ্টিৰ সংখ্যালঘু ভোটাৰে। কাৰণ ২৪ৰ পুনৰাবৃত্তি হ'লেই অসমৰ ৰাজনীতিত সম্পূৰ্ণ অস্ত যাব পাৰে AIUDFৰ তলা ছবিৰ চিহ্ন। অৰ্থাৎ ২৬এই হ'ব AIUDFৰ বাবে জীৱন মৰণৰ যুঁজ। গতিকে সকলো প্ৰকাৰে দলটোৱে যে চেষ্টা কৰিব সেয়া নিশ্চিত। আৰু AIUDFক যদি তেখেতসকলে বিৰোধী বুলি ভাবে তেতিয়াহ'লে আমি যিহেতু ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, BTAD এলেকাত আমি নাই, তাতে বিজেপিক কোনে ফাইট দিব? হয়তো তেনেকুৱা এটা পৰামৰ্শ দিব পাৰে যে তাতে যিহেতু আমি নাই, তাত যদি কংগ্ৰেছ বা কংগ্ৰেছৰ সহযোগী দলবিলাক এই জিলাবিলাকত শক্তিশালী বিজেপিক ফাইট দিয়ে আমি ভালেই পাম। আমাৰ মৰেল সমৰ্থনো থাকিব যে তাতে ফাইট কৰি বিজেপিৰ হাতৰ পৰা আসনখিনি আজৰি আনক, আৰু আমি যি 32 বা 35 আসনত নিৰ্বাচন খেলিম গোটেইখিনি জিকাৰ কাৰণে খেলিম। এইখিনিতো আমি আনিমে, তাৰপিছত অনা বিজেপি এটা শক্তিশালী চৰকাৰ হয়তো বনাব পৰা যাব। আৰু গোটেইকেইটা